Hello everyone, আজিৰ এই ভিডিঅ'ত মই তোমালোকক দেখুৱাব আহিছোঁ তোমালোকৰ ফাৰ্ষ্ট আৰু সেকেন্ড সেমিষ্টাৰৰ সিলেবাছবোৰ আৰু এই সিলেবাছখন এবাৰ নতুন কৰিছে মানে কিছুমান সাবজেক্ট এড কৰিছে আৰু কিছুমান সাবজেক্ট ইয়াত নাই সো এই তোমালোকৰ এইখন তোমালোকে আস্তু ৱেবছাইটত গৈ কিনে এইবাৰৰ সিলেবাছখন ডাউনলোড কৰিব পাৰিবা সো ইয়াত এনেকৈ পাবা ইউজি কোৰ্স ষ্ট্ৰাকচাৰ এণ্ড syllabus aligned with NEP 2020 BTech first year first semester 1 semester 2 okay so তললৈ গলে পাবা যে তোমালোকৰ দুটা গ্ৰুপ হ'ব যেটো গমাই পাইছে গ্ৰুপ A গ্ৰুপ B so গ্ৰুপ A তোমালোকৰ থাকিব semester 1 ত physics mathematics 1 basic electrical engineering graphics technical report writing physics lab basic electrical engineering lab design thinking idea lab workshop digital fabrication workshop manufacturing so ইয়াত তোমালোকৰ সাবজেক্টবোৰ আছে তাৰ লগত ল্যাবৰেটৰীৰ কোনবিলাক সাবজেক্টৰ ল্যাবৰেটৰী হ'ব হেতু লিখি দিছে আৰু গ্ৰুপ A সেমিষ্টাৰ 2 ত পঢ়িব লাগিব কেমিষ্ট্ৰি ম্যাথমেটিক্স 2 বায়োলজি ফৰ ইঞ্জিনিয়াৰ্স প্ৰগ্ৰামিং ফৰ problem solving engineering mechanics universal human values chemistry lab sports and yoga so tar pisot group B er karone semester 1 ot chemistry mathematics 2 biology for engineers programming for problem solving engineering mechanics universal human values chemistry lab sports and yoga aru semester 2 physics mathematics 1 basic electrical engineering graphics technical report writing physics lab basic electrical engineering lab design thinking idea lab workshop digital fabrication workshop manufacturing আৰু এটা কথা ক'ব খুজিছো যে গ্ৰুপ বি ৰ কাৰণে যোনটো সেমিষ্টাৰ 1 ম্যাথমেটিক্স 2 দিছে এটো কিন্তু কিছুমান কলেজৰ বিশেষকৈ মই এইচি কথা জানো সো এইচি ম্যাথমেটিক্স 2 পঢ়োৱা নাই ম্যাথমেটিক্স 1 পঢ়াইছে কাৰণ তোমালোকৰ যোনবোৰ ম্যাথমেটিক্স 2 সাবজেক্টবোৰ আছে সো সেইখিনি কনসেপ্ট জানিবলৈ তোমালোকে ম্যাথমেটিক্স 1 টো আগতে জানিব লাগে সো এই কাৰণে গ্ৰুপ A আৰু গ্ৰুপ B এই ম্যাথমেটিক্স পাৰ্টখন সেম হ'ব মানে গ্ৰুপ A গ্ৰুপ B ষ্টুডেন্টস বোৰে ম্যাথমেটিক্স 1 এ পঢ়িব ফাৰ্ষ্ট সেমিষ্টাৰ আৰু সেকেন্ড সেমিষ্টাৰ ম্যাথমেটিক্স 2 পঢ়িব আৰু বাকি এই ইয়াৰে সাবজেক্টবোৰৰো কিছুমান মডিউলবোৰ বা ভিতৰত কি কোনখিনি তোমালোকৰ কোৰ্সত আছে কি মডিউল তাৰ লগত কি চেপ্টাৰ পঢ়িব লাগে সেইখিনিৰ কাৰণে এটা বেলেগ ভিডিও বনাই দিম সো এই ভিডিওটো এইখিনি আছিল ধন্যবাদ আৰু কিবা নজনা থাকিলে কমেন্টত সুধিবা ধন্যবাদ